স্বাধীনতা লাভ কৰিছো বহুতো হাজাৰ হাজাৰ মানুহৰ ত্যাগৰ ফলত। আৰু তেওঁলোকে এই ত্যাগ দিছে কাৰণটো হ'ল যে তেওঁলোকে আমাৰ কাৰণে চিন্তা কৰিছিল যে তেওঁৰ আগত যিসকল লোক আহিব তেওঁলোকে এই ব্ৰিটিছ শাসনৰ দিনত থাকিব পাৰিবনে নাই। কাৰণ ব্ৰিটিছৰ সময়ত আমাৰ দেশৰ জনসাধাৰণৰ যি অত্যাচাৰ হৈছিল সেইটো আছিল অসহ্যনীয়, তাৰ সহ্য কৰিব পৰা নহয়। তোমালোকে ভাবা যে আমি কষ্ট কৰি খেতি কৰিছা, গোটেই দিন গোটেই মাহ কষ্ট কৰিছা, পথাৰত গৈ খেতি কৰিছা, আৰু খেতিৰ যিটো ফল আহিছে সেইটো আহি বেলেগে লৈ গৈছে, কেনেকুৱা লাগিব তেতিয়া? বহুত বেয়া লাগিব। ব্ৰিটিছৰ সময়ত আমাৰ লগত ঠিক তেনেকুৱা হৈছিল। আমাৰ মানুহে কষ্ট কৰিছিল, তাৰ ফলটো লৈ গৈছিল ব্ৰিটিছসকলে, আৰু তেওঁলোকে ভাৰতৰ জনসাধাৰণক যিটো অধিকাৰ আছে সেই অধিকাৰ দিয়া নাছিল, যাৰ কাৰণে হাজাৰ হাজাৰ মানুহে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু তেওঁলোকে লগ হৈ আমাৰ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজ কৰিছিল, যাৰ কাৰণে আমি দেশৰ স্বাধীনতা লাভ কৰিছিল। এতিয়া তেওঁলোকে এইটো কথা ভাবি স্বাধীনতাৰ যুদ্ধ কৰা নাই যে আমি কি কৰোঁ, আমি প্ৰতি বছৰে আহি পতাকা উত্তোলন কৰিম আৰু অলপ নাচ গান কৰিম আৰু যামগৈ, এইটো কথা ভাবি স্বাধীনতা তেওঁলোকে লাভ কৰা নাই। তেওঁলোকে যি যুঁজ কৰিছিল তেওঁলোকে তেওঁলোকৰ নিজৰ জীৱনৰ কথা ভবা নাছিল, তেওঁলোকে প্ৰাণ আহুতি দিছিল আমাৰ কাৰণে। আৰু তাৰ কাৰণটো হৈছিল তেওঁলোকে এটা সপোন দেখিছিল। তেওঁলোকে এনেকুৱা এখন ভাৰতবৰ্ষৰ সপোন দেখিছিল য'ত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একেলগে বসবাস কৰিব আৰু দেশৰ উন্নতি কৰিব। সেইকাৰণে তেওঁলোকে নিজৰ জীৱনৰ কথা নাভাবি আমাৰ দেশ স্বাধীন কৰিছিল, যিটো দেশত এতিয়া আমি থাকি আছো। গতিকে আমি তেওঁলোকৰ এই যি ত্যাগ দিছিল, তেওঁলোকৰ এই ত্যাগৰ কথা ভাবি আমি আমাৰ দেশৰ উন্নতিৰ কাৰণে আৰু যাতে আমাৰ দেশখন আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে একেলগে থাকি কাম কৰি যাব লাগে আৰু দেশৰ যি আইন কানুন আছে তাৰ সন্মান কৰিব লাগে। কাৰণ আমি যি দেশত থাকি আছো সেই দেশৰ সন্মান কৰাটো বহুত জৰুৰী। নহ'লে কি হ'ব, যেতিয়া ব্ৰিটিছ আহিছিল তেতিয়া আমাৰ দেশখন বহুত ডাঙৰ আছিল। আমাৰ এতিয়া তোমালোকে জানা যে ভাৰত, বাংলাদেশ আৰু পাকিস্তান এই তিনিওখন দেশ আছিল ভাৰতবৰ্ষ, হয় নাই? ইমান ডাঙৰ দেশ আছিল য'ত কেইজনমান ব্ৰিটিছে আহি আমাক শাসন কৰিব পাৰিছিল। তাৰ কাৰণটো হ'ল কি? তাৰ কাৰণটো হ'ল আমাৰ দেশত আমাৰ মাজত মিলাপ্ৰীতি নাছিল, আৰু সেই মিলাপ্ৰীতিৰ অভাৱৰ কাৰণে কেইজনমান ব্ৰিটিছ মানুহ আহি আমাক ইমান কোটি কোটি মানুহক শাসন কৰি যাব পাৰিছিল, যিটো এতিয়া আমি আকৌ ঘূৰাই আনিব নালাগে। সেইকাৰণে ইয়াৰ পিছত আকৌ আমি ব্ৰিটিছক কিয় হেৰাব পাৰিছো? কাৰণ আমি সকলোৱে একেলগ হৈ যুঁজ দিব পাৰিছো তেওঁলোকৰ বিৰুদ্ধে। গতিকে মই তোমালোকক এইটো কম যে এই স্বাধীনতা দিৱসক যি তেওঁলোকে ত্যাগ দিছিল, তেওঁলোকৰ সেই ত্যাগক স্মৰণ কৰা। তেওঁলোকে যি ত্যাগ কৰিছিল, তেওঁলোকৰ ওচৰত তেতিয়া জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী তেওঁলোক বহুত উচ্চ পৰিয়ালৰ লোক আছিল, কিন্তু তেওঁলোকে যদি চাই তেনেহ'লে আৰামত থাকিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে কি কৰিছে, সেই তেওঁলোকৰ টকা পইচা সকলো টকা সত্ত্বেও আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে যুঁজ দিছে আৰু বহুতে সেই যুঁজত প্ৰাণ আহুতি দিছে। গতিকে তেওঁলোকৰ যাতে এই ত্যাগ আৰু এই মৃত্যুবৰণ আমি কুফলে যাব নিদিওঁ, যাতে বেকাৰ নাযায়, সেইকাৰণে আমি কি কৰিব লাগে, একেলগে থাকি আজিৰ এই স্বাধীনতা দিৱসত সকলোৱে এইটো মনত ভাবি লোৱা যে আমি কি কৰিম, তেওঁলোকৰ এই ত্যাগটো বেকাৰ যাব নিদিওঁ, আমি দেশৰ কাৰণে কাম কৰি যাম। আৰু যেনেকৈ আজিৰ দিনটোত আমাৰ দেশ প্ৰেমৰ ভাৱ জাগি উঠিছে, ঠিক তেনেদৰে গোটেই বছৰত আৰু গোটেই জীৱনত যাতে এই দেশ প্ৰেমৰ ভাৱ মনৰ পৰা নাযায়। আৰু আমি যেতিয়াই কাম কৰিম, য'ত যাম, দেশৰ কাৰণে কাম কৰিম, দেশৰ কাৰণে কাম কৰি থকা সকলো লোকক সন্মানেৰে চাম। একেবাৰে সৰু মানুহ এজনৰ পৰা আৰম্ভ কৰি একেবাৰে ডাঙৰ মানুহ, অফিচাৰ মানুহ, সকলোৱে দেশৰ উন্নতিৰ কাৰণে কাম কৰি আছে। এজন যদি একেবাৰে সৰু এজন দৰ্জীৰ কাম কৰি আছে, বা একেবাৰে সৰু দোকানত বহি আছে, বা এজন শিক্ষক বা এজন পুলিচ অফিচাৰ, সকলোৱে এই দেশৰ উন্নতিৰ কাৰণে কাম কৰি আছে আৰু সকলোৰ কামক আমি সন্মান জনাম। এইটোৱেই হৈছে আমাৰ দেশ প্ৰেম। এনেকুৱা নহয় যে দেশ প্ৰেম খালি দেশৰ কাৰণে গৈ যুদ্ধ কৰিম আৰু মৃত্যুবৰণ কৰিম।
দেশৰ কাৰণে যি মানুহে কাম কৰি আছে তেওঁলোকক আমি সন্মানৰ দৃষ্টিৰে চাম, তেওঁলোকৰ কামক সন্মান জনাম, তেতিয়াহে আমাৰ আচল দেশ প্ৰেম দেখা যাব। আৰু যদি কিবা কাম কৰি আছো তাত আমাৰ দেশৰ উন্নতি হ'ব লাগে। এনেকুৱা কামৰ পৰা সদায় আঁতৰি থাকিব লাগে যিটো আমাৰ দেশৰ কাৰণে বেয়া, বা দেশত আমাৰ দেশ ভাৰতবৰ্ষৰ নামটো বেয়া হ'ব। গতিকে এই স্বাধীনতা দিৱসত এই কথাবিলাক আমি স্মৰণ কৰিব লাগে যে কি আমাৰ পূৰ্বপুৰুষসকলে কোনখন ভাৰতৰ সপোন দেখি তেওঁলোকে নিজৰ ঘৰ দুৱাৰ ফেমিলি পাহৰি নিজৰ প্ৰাণ আহুতি দিছিল। আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহ বৃদ্ধ মানুহ সকলোৱে এই দেশৰ স্বাধীনতাৰ কাৰণে ত্যাগ দিছিল। সেই সময়ত কনকলতা বৰুৱা, যি সময়ত মহিলাসকলক ঘৰৰ পৰা ওলাব দিয়া নাছিল, সেই সময়ত কনকলতা বৰুৱাৰ নিচিনা মহিলাই নিজৰ বুকুত গুলি লৈছিল এই দেশৰ স্বাধীনতাৰ কাৰণে। আৰু শেষত আমি স্বাধীনতা লাভ কৰিছো। গতিকে ছোৱালীসকলেও এইটো কথা ভাবিব লাগে যে ঝান্সী ৰাণী লক্ষ্মীবাই আৰু কনকলতা বৰুৱাৰ নিচিনা মহিলাসকল তোমালোকৰ কাৰণে আদৰ্শ হ'ব লাগে, যাতে এই মহিলাসকলৰ জীৱনৰ পৰা তোমালোকে শিকিব লাগে যে কেনেকুৱা এজন মহিলা হৈও তুমি দেশৰ কাৰণে কাম কৰি যাব পাৰিবা। আৰু এই কাম কৰাত কোনোৱে ক'ব নালাগে, নিজৰ দেশ প্ৰেম নিজৰ মনৰ পৰা আহিব লাগে আৰু কাম কৰি যাব লাগে, তেতিয়াহে দেশৰ উন্নতি হ'ব। আৰু সকলোৱে মিলিজুলি থাকিব লাগে, যেনেকুৱা আমি সকলোৱে মিলিজুলি ইমান শক্তিশালী ব্ৰিটিছকো হেৰুৱাব পাৰিছো। আৰু ব্ৰিটিছক আমি কেনেকৈ হেৰুৱাইছো সেইটো হৈছে গান্ধীৰ নন ভাইলেন্স মুভমেণ্ট। নন ভাইলেন্স মানে কি? য'ত কোনো ভাইলেন্স নহয়, হিংসা নহয়, অহিংসা। গান্ধীজীয়ে কৈছিল অহিংসা পৰম ধৰ্ম। সেইকাৰণে বহুতে গান্ধীজীক কি কৰিছিল? গান্ধীজীৰ কথা মানা নাই, তেওঁক অপমান কৰিছিল, কিন্তু শেষত গৈ অহিংসাৰ পথত আমি স্বাধীনতা লাভ কৰিছো। গতিকে এনেকুৱা নহয় যে তোমাৰ